আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া ৰোমন্থন এটি ছবিৰ শিতান অসমীয়া কোলাবগা ছবি 1960-70 দশকৰ 1916-17 তো আমি আজিৰ পৰা এই শিতান ৰোমন্থনত অসমীয়া ছবিৰ শিতান আপোনালোকলৈ আগবঢ়াই যাম প্ৰতি শুকুৰবাৰে তো আপোনালোকে চাই থাকিব টকশ্বক 24 ইণ্ডিয়া মোৰ ৰদিক যেহেতু আজি আমি লৈ আহিছোঁ এখন ছবি 1974 চনৰ খুব ধুনীয়া এখন ছবি 1974 চনত ইয়াৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছিল আৰু 1976 চনত এই ছবিখন মুক্তি লাভ কৰিছিল নিশ্চয় আপোনালোকে হয়তো ভাবিছে ছবিখন কি নিশ্চয় ছবিখন হৈছে পুতলা ঘৰ এখন খুব সুন্দৰ ছবি আৰু এইখন ছবি 1976 চনত গুৱাহাটীৰ বিজুলী ঘৰত মুক্তি লাভ কৰিছিল এইখন ছবি মঙ্গলদৈ ইউনাইটেড ক্লাব প্ৰযোজনা আৰু সমৰেন্দ্ৰ নাৰায়ণ দেৱে পৰিচালনা কৰিছিল ইয়াত সেই সময়ৰ বিশিষ্ট অভিনেতা তছদুক ইউছুফে একমাত্ৰ বিশিষ্ট অভিনেতা তছদুক ইউছুফে অভিনয় কৰিছিল এটি সুন্দৰ চৰিত্ৰ তেওঁৰ চৰিত্ৰটো আছিল মৌজাদাৰ পৰিয়ালৰ তেওঁৰ পত্নী মৃত্যুমুখত পৰিছিল ঘৰখনত এটা খুব চিন্তনীয় বিষয় হৈছিল খুব এটা দুখৰ ছাঁ পৰিছিল তেওঁ পুত্ৰ তিনি সৰু আছিলে তো আহক আমি চাওঁ সেই দৃশ্যটোৰে আমি আগবাঢ়ি তাৰপিছত আমি আকৌ যাম পুতলা ঘৰ পুতলা আমি সেয়া তাৰপিছত মৌজাদাৰ ভাবিলে যে ল'ৰাটো ডাঙৰ কৰিব লাগিব তেওঁলোকৰ ঘৰত এগৰাকী নাৰীৰ খুবেই প্ৰয়োজন হ'ল মৌজাদাৰে দ্বিতীয় বিবাহৰ কথা চিন্তা নকৰিলে আৰু পুত্ৰ যেতিয়া ডাঙৰ হ'ল তাৰ বয়স হয়তো 16 পৰা 17 বছৰ হ'ব হাইস্কুল শিক্ষান্ত বৰ্ষৰ ছাত্ৰ সেই সময়তে মৌজাদাৰে ভাবিলে পুত্ৰৰ বিবাহৰ কথা আৰু পুত্ৰক বিয়া কৰাই দিলে আৰু পুত্ৰৰ অভিনয় কৰিছিল আমিনুল হকে মঙ্গলদৈৰ আমিনুল হকে আৰু তাত অভিনেত্ৰী গৰাকী আছিল কাশ্মীৰী শইকীয়া বৰুৱা প্ৰথম ছবি পুতলা ঘৰ কাশ্মীৰী শইকীয়া বৰুৱাৰ মাকে বিয়া হৈ এখন ঘৰত কেনেকৈ যায় বা সৰুৰ ঘৰখনক কেনেকৈ আঁকোৱালি ল'ব লাগে স্বামীৰ প্ৰতি কি দায়বদ্ধ মাকে সকলোবোৰ শিকাই বুজাই পঠাইছিল চাওঁ আহক সেই দৃশ্য কেনেকৈনো তাই প্ৰথম নিশা বিবাহৰ প্ৰথম নিশা কেনেকৈ কটাইছিলে আমি চাওঁ আহক নালাগে মই ভৰি ধুই আহিছো ন ভৰি ধুই আহিলেও ধুৱাব লাগিব এয়া নিয়ম কোনে কৈছে আয়ে কৈছে বিয়াৰ পিছৰ প্ৰথম ৰাতি কি কৰিব লাগে আয়ে মোক চব শিকাই পঠিয়াইছে চাওঁ দিয়ক ভৰি দুখন মাক মই এতিয়া কি দিওঁ আপোনাৰ যি ইচ্ছা আপোনালোকৰ গাঁৱৰ ছোৱালীবোৰ কিন্তু বৰ দুষ্ট তোমালোকৰ গাঁওবিলাক হ'বলা শান্ত মোক আঙুঠি লুকাওঁতে কি কৰিছিল আপুনি কিন্তু হাৰিলে মই কিয় হাৰিম তুমি লুকাই থৈছিলা সপোন মই লুকুৱা নাই আমাৰ পেহীয়ে ঠাৰি তলত সোমাই থৈছিল কি হ'ল ভয় লাগে হে
শিয়ালে হোৱা দিলে ভয় কৰিব কি আছে তাৰপিছত নায়কে প্ৰৱেশিক্ষাত উত্তীৰ্ণ হ'ল আৰু মৌজাদাৰে নায়কক পঢ়ুৱাবলৈ চহৰলৈ পঢ়ুৱাবলৈ কলেজত পঢ়ুৱাবলৈ পঠিয়াই দিলে আৰু চহৰত আহিলে চহৰত আহি হোষ্টেলত থাকিলে হোষ্টেলত পৰিৱেশ হোষ্টেলৰ ল'ৰাবোৰে কেনেকৈ তাক জোকাব ধৰিলে তাতে এগৰাকী যিহেতু কলেজীয়া ছাত্ৰীৰ প্ৰেমত পৰে প্ৰেমত আচলতে তেওঁ নপৰে সেই ছাত্ৰীগৰাকী এখন ফাংচন হয় আৰু ফাংচনত এটা গীত গাবলগীয়া হয় আৰু লগৰ ল'ৰাবোৰে হোষ্টেলত থকা লগৰ ল'ৰাবোৰে সি যিহেতু গান গাব জানিছিল গীত গাব জানিছিল তাৰ বাবে তাক কৰিছিলে এটা গীতৰ মাজেৰে এখন ফাংচনৰ গীতত সি গীত গাইছিলে আৰু সেই ছোৱালীজনীয়ে আৰু সি যিগৰাকী ছাত্ৰী তাৰ লগৰ ছাত্ৰীগৰাকী নাচিছিল আৰু তাৰপিছত তাহাঁতৰ প্ৰেম হৈছিল কিন্তু ছাত্ৰীগৰাকীয়ে নাজানিছিল যে সি বিবাহপাশত আবদ্ধ হৈ আহিছিল আহক ঠিক তেতিয়াহ'লে আমি সি হোষ্টেলৰ কাহিনীটো চাওঁ কৰ এতিয়া কি হ'ল কেটলক মাৰ্বাস কোন ৰীনা চলিহা লাইক মনালিছা ন লাইক হেমা মালিনী লাভ নাই মইতো বুঢ়া হৈ গ'ল গুৰুদেৱ আপুনি আমাক উপদেশ দিব লাগে যাতে এই কেটলেক আমাৰ ফাইলত থাকে তেনেহ'লে এটা কাম কৰ শুনিছো ৰীনা চলিহা হেনো ভাল নাচে জয়ন্তটো কালচাৰ ছেক্ৰেটাৰী এইবাৰ ফেচাৰ ছ'চিয়েলত তাক নাচিবলৈ মাত আৰু চিৰিয়া বান্ধি পেলা কিরকম দিল আইডিয়া লাইক জয়ন্ত কুইক নূপুরে মাতে রুঞ্জুন নূপুরে মাতে রুঞ্জুন নূপুরে মাতে নূপুরে মাতে রুঞ্জুন নূপুরে মাতে রুঞ্জুন নূপুরে মাতে এয়া আছিল হোষ্টেলৰ কাহিনী তাৰপিছত হাকৌ সি যেতিয়া বন্ধ হৈ আহে বিয়া হোৱা পত্নীৰ লগত কেনেকৈ গৈ গান গাইছিলে সিও আমি উপভোগ কৰোঁ এটি খুব সুন্দৰ গীত নায়কৰ চাইকেলত উঠাই নায়কে নায়িকাক কেনেকৈ লৈ গৈছিল বা চাইকেলৰ পৰা কেনেকৈ পৰিছিলে এটি সুন্দৰ গীত আমি দেখুৱাবলৈ বিচাৰিছোঁ মিচিকি মিচিকি কি আহানো চোৱা চোৱা কথা কোৱা চোৱা চোৱা কথা কোৱা মনে মনে কিয় তুমি থাকানো মিচিকি মিচিকি কি আহানো মিচিকি মিচিকি কি আহানো মিচিকি মিচিকি কি আহানো মিচিকি মিচিকি কি আহানো মিচিকি মিচিকি কি তাৰপিছত নায়িকা আৰু নায়িকাৰ বান্ধৱীয়ে উমলি জামলি এটি গীত গাইছিলে যিহেতু যেতিয়া নায়ক গুচি গৈছিলে বা নায়িকাগৰাকীয়ে ঘৰত কেনেকৈ কটাইছিলে যিহেতু নায়িকাগৰাকী বহুত সৰু আছিলে এক প্ৰকাৰ বাল্য বিবাহ বুলি ক'লেও এয়া ভুল নহয় সৰু বয়সত শিশু সুলভ মনটো যোৱা নাছিল আৰু সেই তেতিয়া তাই বান্ধৱীৰ সতে কেনেকৈ উমলি আছিল কেনেকৈ উমলি জুমলি ফুৰিছিল খুব এটি সুন্দৰ গীত আমি পুনৰবাৰ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ নায়িকাই যেতিয়া খুব দুখত ভাগি পৰিছিল তেতিয়া অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত গাইছিলে আৰু গীতৰ মাজেৰে তাইৰ জীৱনৰ কথা প্ৰকাশ কৰিব বিচাৰিছিলে আমি দেখুৱাইছোঁ সেই দৃশ্য আৰু মই ৰতিকে আজি ইয়াৰ পৰা বিদায় লৈছোঁ পুনৰ অহাবাৰ আমি আকৌ লৈ আহিম এখন নতুন ছবিৰে আপোনালোকৰ মাজলৈ